থাকে। ধন্যবাদ স্যার, আপোনাক পারলে হয় যে লগত পার্টনার করিছে একটা সেকশন 8 কোম্পানি হ্যাজ বিন ফর্ম তাতে আমি ক্যান্সার কেয়ার সো উই উইল হ্যাভ 16 ক্যান্সার কেয়ার হসপিটালস অতিক্ৰম কৰি 40 বছৰ হৈ দিছে। সেই উপলক্ষে আজি আমি উদযাপন কৰিছিলোঁ ফাউণ্ডেশ্যন ডেটো। এই ফাউণ্ডেশ্যন ডেট আমাৰ অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত আৰু সচিব ডক্টৰ সিদ্ধাৰ্থ সিংহ সন্মানীয় অতিথি হিচাপে থাকে। লগতে আমাৰ ইয়াতে উপস্থিত থাকে জনপ্ৰিয় আমাৰ টিভি চেনেল DY 365ৰ শ্ৰী অদীপ ফুকন ছাৰ। আৰু এইখিনি আপোনাৰ এই উদ্দেশ্যে সংগতি ৰাখি আমি একচুৱেলি বহুত আমি উদযাপন দিৱস উপলক্ষে আমি বহুতো খেল ধেমালি আৰু এনেকুৱা অনুষ্ঠান আয়োজন কৰিছিলোঁ। সেইবিলাকৰ আমি আজি বঁটা বিতৰণ এইবিলাকৰ সভাপতি ৰাখিছোঁ। আৰু লগতে ইয়াৰ সংগতি ৰাখি আমি এখন চিএমই ট্ৰমা চিএমই এখন আমি ইভিনিঙলৈকে ৰাখিছোঁ। আৰু ইয়াত আমাৰ উপস্থিত থাকিব ছিংগাপুৰ জেনেৰেল হস্পিটেলৰ অৰ্থপেডিক্স ডক্টৰ জয়ছ কো, আৰু আমাৰ লগত উপস্থিত থাকিব ভূটানৰ এজন নিউৰ চাৰ্জন তেখেতৰ ডক্টৰ সোনম জামছেও ইয়াত উপস্থিত থাকিব। লগতে উপস্থিত থাকিব আমাৰ ৰকেট ব্ৰহ্ম ছাৰ, চাৰ্জাৰী অধ্যাপক, তেখেত উপস্থিত থাকিব। নমস্কাৰ। নমস্কাৰ, মই মৃণালী হাজৰিকা, জিএনএছ হাস্পতালৰ জনপ্ৰশাসন বিষয়া। 1984 চনত মালিগাঁৱত সৰু নিউৰলজি ক্লিনিক হিচাপে জিএনএছ আৰম্ভ কৰা হৈছিলে, আৰু খুব কম সময়ৰ ভিতৰতে 1987 চনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন নিউৰ চাইন্স চেণ্টাৰ হিচাপে জিএনএছচি আগুৱাই নিয়া হয়। নিউৰলজি, নিউৰচাৰ্জাৰী, ৰেডিঅলজি সুবিধাৰ সৈতে। আৰু উত্তৰ পূৰ্বাঞ্চলত আমি গৌৰৱান্বিত যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো চিটি স্কেন জিএনএছচিত অনা হৈছিলে, প্ৰথমটো MRI জিএনএছচিত অনা হৈছিলে, প্ৰথমটো আপোনাৰ প্ৰথমখন ICU বেড উত্তৰ পূৰ্বাঞ্চলৰ জিএনএছচিত অনা হৈছিলে, আৰু প্ৰথমটো হাৰ্ট চাৰ্জাৰী আৰু কেথলেট মেচিন জিএনএছচিত অনা হৈছিল 2000 চনলৈকে। আৰু সাধাৰণতে 5-10 মানুহে আৰম্ভ কৰা জিএনএছচি আজি 3000তকৈ অধিক কৰ্মচাৰী আমাৰ তাত জড়িত হৈ আছে। তাৰ লগতে আমাৰ ফিল্ডত আমাৰ 10,000তকৈ অধিক স্বাস্থ্য মিত্ৰ আমাৰ এটা অভিলেখী প্ৰকল্প জিএনএছচিৰ আছে, তাতে জড়িত হৈ আছে। আৰু আমি গৌৰৱান্বিত আজি সেই সৰু ক্লিনিকখন আজি 4খন জিএনএছচি হৈছে, জিএনএছচি দিছপুৰ, জিএনএছচি ছমাইল, জিএনএছচি উত্তৰ গুৱাহাটী আৰু জিএনএছচি বুধেলখনো। আৰু তাৰ লগতে আমি এইটো ক'বলৈ আমি খুব সুখী যে কলকাতাৰ বাৰাচাটত জিএনএছচি আৰু এখন আছে। তো 5খন জিএনএছচি আমি আজি ডেটত জিএনএছচিৰ আছে। আৰু এই সৰু এই যোৱা 39 বছৰ, আজি আমি 40 বছৰ গৈ দিলোঁ, 40তম সদস্য দিৱস জিএনএছচি কৰাৰ, আৰু 39টা বছৰ আমি গৌৰৱান্বিত আমি শেষ সুন্দৰভাৱে আমি সমাপন কৰিছোঁ। আমি লক্ষ লক্ষ মানুহক সহায় কৰিব পাৰিছোঁ। আৰু আমি এই কথাটো ক'বলৈ আমি যথেষ্ট গৌৰৱান্বিত যে এতিয়াও উত্তৰ পূৰ্বাঞ্চলৰ মানুহে আমাক যথেষ্টখিনি মৰম কৰে, সহযোগ কৰে। তাৰ লগতে মিডিয়াৰ আমি সহযোগ পাই আহিছোঁ। আৰু সেইকাৰণে আমি আৰু নতুন নতুন প্ৰগ্ৰাম হাত লৈ আছোঁ। আমি আমাৰ প্ৰেছ বিজ্ঞপ্তিত আমি অলৰেডি উল্লেখ কৰিছোঁ। আৰু তাৰ লগতে আমি এনেকুৱা কিছুমান কাম কৰিবলৈ গৈ আছোঁ অনাগত ভৱিষ্যতত, নেক্সট 2-3 বছৰত, যিখিনিয়ে উত্তৰ পূৰ্বাঞ্চলৰ মানুহক তেওঁলোকে বাহিৰলৈ নোযোৱাকৈও ইয়াতে যাতে তেওঁলোকে বিশ্ব মানদণ্ডৰ চিকিৎসা সেৱা পাব পাৰে, সেইটো আমি নিশ্চিত কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে তেওঁলোক বাহিৰলৈ নোযোৱা কষ্ট নপৰে, ইয়াতে এই চিকিৎসাখিনি পায়। যেনেদৰে আমি এটা সময়ত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো MRI চিটি স্কেন হাৰ্ট চাৰ্জাৰী কৰিবলৈ সক্ষম হৈছিলোঁ, তেনেদৰে আৰু কিছু নতুন আমি ৰবটিক চাৰ্জাৰী হওক বা আৰু কিছুমান উন্নত চিকিৎসা বা কেঞ্চাৰৰ চিকিৎসা আমি আৰম্ভ কৰিছোঁ। তাত আমি নতুন নতুন টেকনলজি AI আমি আনিবলৈ চেষ্টা কৰিছোঁ, যাতে মানুহখিনিয়ে বাহিৰলৈ নোযোৱাকৈও ইয়াতে সেই সুবিধাখিনি পায়। আৰু আমি যোৱা 40 বছৰে অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ লক্ষ লক্ষ মানুহে আমাৰ ওপৰত যি ভৰসা কৰিছে, বিশ্বাস কৰিছে, মৰম কৰিছে, আমি সদায় কৃতজ্ঞ।